নমস্কাৰ, স্বাগতম জনাইছোঁ মই চাংমাই মোৰ অন্য এটি ভিডিঅ'লৈ। মোৰ পৰহি দিনা ইয়াতে মই এটা ভিডিঅ' কৰিছিলোঁ বাথৰুম ৱাল আৰু বাথৰুম ফ্ল'ৰ ইপক্সি কৰা 3mm স্পেচাৰ দি লগোৱা হৈছিলে। মই এইটো ইপক্সি মৰা হৈ গৈছে, পৰহি মই আহিব নোৱাৰিলোঁ। ইপক্সি ফিটিং কৰা মই যিটো ফিনিচিং মই আপোনালোকক ভিডিঅ' যোগে প্ৰস্তুত কৰি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। শুনি মই ভিডিঅ'টো লৈ গৈছোঁ ভিতৰলৈ। তাৰপিছত ইপক্সি মৰা ফিনিচিং হৈছে, এইটো ব্লেক কালাৰ মৰা হৈছে। ব্লেক কালাৰ মই আপোনালোকক দেখাইছোঁ। ব্লেকত ইপক্সি ফিটিং হৈ গৈছে, ইপক্সি ফিটিং হৈ গৈছে। তাৰপিছত কৰ্ণাৰত তেনেকৈ ইপক্সি কৰি দিয়া হৈছে। ইপক্সি ইপক্সি দিয়া হৈ গৈছে আৰু পোষ্টত তেনেকৈ কৰ্ণাৰবিলাকতো ইপক্সি কৰি দিয়া হৈছে, ইপক্সি কৰি দিয়া হৈছে। চব সম্পূৰ্ণ হৈ গৈছে ইপক্সি ফিনিচিং। ইয়াতে এটা বাথৰুম আছিলে, এইটো ফ্ল'ৰত এটা বাথৰুম আছিলে। আৰু পুৰণা ঘৰ আছিলে, টাইলছ নাছিলে, গোলাপ পলিচ আছিলে। গোলাপ পলিচ ভাঙি সম্পূৰ্ণ আমি ফ্ল'ৰিংবিলাক চব ADCD কৰি দিয়া হৈছে। আৰু ইয়াৰ ফ্ল'ৰটো ইপক্সি আছে, ইয়াৰ খালি প্লাম্বাৰ কাম ফিটিংছ বাকী আছে, কোমোড বেচিন এইবিলাক। তাৰপিছত এইটো ইপক্সি কৰি দিয়া হৈছে। ইপক্সিবিলাক মই দেখাইছোঁ ফিনিচিংটো। ইপক্সি কৰা এইটোৱে প্লাছ পইণ্ট, ইয়াত কোনো ডেম হৈ নাযায় পিছত আৰু ওলাই নাযায়। হোৱাইট চিমেণ্ট মাৰিলে কি হয়, ইয়াতে আপোনাৰ ক'ৰবাত সোমাই ক'ৰবাত নোসোমায়। ইয়াত এইটো টাইলছ যেনেকৈ হ'ব তেনেকৈ চিল হৈ যাব ইয়াতে। আৰু এটা চাইনিং কৰে, শ্লাইড চাইনিং কৰে, আৰু বেছি চাইনিং কৰা মিক্স কৰিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰপিছত মই গোটেই বাথৰুমটো এবাৰ দেখাই দিছোঁ। এইটো বাথৰুম, বাথৰুম আৰু এইবিলাক ফ্ল'ৰিংবিলাক একদম ব্লু কালাৰ ব্লুৱে দিয়া হৈছে। ফ্ল'ৰিংবিলাকো মৰা হৈ গৈছে। কালি পেইণ্টৰ কাম কৰিলে কাৰণে অলপ লেতেৰা হ'ল। এইফালে এইখিনি ফিনিচিং হৈ গৈছে। এটা আইভৰি কালাৰ মৰা হৈছে, আইভৰি কালাৰ মৰা হৈছে ইয়াতে। এইটো ড'ৰ চিনটো ব্লেক দিয়া হৈছে, এইটো আইভৰি, আৰু এইফালে ব্লু আছে, এইটো ব্লু কৰি দিয়া হৈছে, ব্লু কৰি দিয়া হৈছে, ব্লু কৰি দিয়া হৈছে। এইফালে এটা আইভৰি আছে, এইটো আইভৰি মৰা হৈছে ইয়াতে। হোৱাইট চিমেণ্টটো, হোৱাইট চিমেণ্ট ইয়াত চব ক'ৰবাত সোমাই ক'ৰবাত নোসোমায়, কাৰণ কেলৈ জইনটো ফিক্স হৈ যায়। আৰু ইপক্সি ইয়াত 3mm স্পেচ দি যেতিয়া কৰা হয়, সি পূৰা চিল হৈ যায়, কেতিয়াও সি ওলাই আহিব নোৱাৰে। টাইলছটো যেনেকৈ